তৰাজুলি সমীপৰ শান্তিপুৰ কৈলাশপুৰত 4টা বনৰীয়া হাতীৰ তাণ্ডৱ। নিৰ্বিকাৰ সাৰমতী বন বিভাগ। শিলবালি মাফিয়াৰ লগত সম্পৰ্ক ৰক্ষা কৰা বন বিভাগৰ বন্দুকৰ গুলী নুফুটে। হাতী খেদিবলৈ আহি ৰাইজকহে ওলোটাই ধমক দিয়ে সাৰমতী বন বিষয়াই। লখিমপুৰ জিলা তৰাজুলিৰ সমীপৰ শংকৰপুৰ, কৈলাশপুৰ, শান্তিপুৰ, জয়পুৰত 4টা বনৰীয়া হাতীয়ে নিশা তাণ্ডৱ চলাই আছে। যোৱা নিশাও প্ৰায় ৩-৪ বজালৈকে পথাৰৰ ধান খাই নষ্ট কৰে। স্থানীয় ৰাইজে নিশাই সাৰমতী বন বিভাগক খবৰ দিয়ে যদিও পলমকৈ আহি পাই লগত অনা বন্দুকৰ নলীৰে গুলী নুফুটে বনকৰ্মীৰ। বোমা ফুটুৱাবলৈও অপৰাগ সাৰমতী বন বিভাগ। স্থানীয় ৰাইজে অভিযোগ কৰা মতে শিল বালিৰ চোৰাং ব্যৱসায়ৰ সৈতে গোপন বুজাবুজি থকা সাৰমতী আৰু বন বিষয়াৰ বন বিভাগৰ লোকে ওলোটাই উপস্থিত ৰাইজকহে ধমক দিয়ে। বন্যহস্তী খেদাৰ বিপৰীতে ৰাইজকহে ধমক দিয়া বন বিভাগক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বনমন্ত্ৰীক অনুৰোধ জনাইছে। ভিডিঅ' কৰি আছে নেকি? বাবু দে সেইখিনিতে ৰ'ব লাগিব। হয়, এতিয়া তেওঁলোক এফালে আহে এফালে গুচি যায়, এনেকুৱাকৈ মানে 2 ঘণ্টা বা 1 ঘণ্টা এটা থাকে আৰু থাকি পেলাই তেওঁলোকে আকৌ নিউট্ৰেল মাৰে। ৰাতিটো সকলোৱে টোপনি ক্ষতি, খালি আৰু হাতী 6টা বাজিলে আৰু হাতী ওলালে, ৰাতিপুৱা 5টা বাজিলে হাতী গ'লগৈ। খালি পথাৰ শেষ আৰু খেতি যে আমি এইবাৰ খাবলৈ পাম সেইটো আশাক্ষীণ। আৰু এইবাৰ চাউলৰ যিটো দাম হৈছে, জনসাধাৰণ যে কেনেকৈ জীয়াই থাকিব সেইটোহে অকণমান টান হৈছে বিশেষকৈ। আপুনি কিবা ক'ব নেকি?
বন বিভাগক কিনো ক'ম, এইটো এটা তেওঁলোকে আহি পেলাই অকণমান সুৰক্ষা কৰিব লাগে, কিন্তু সুৰক্ষাৰ নামত তেওঁলোকে বম 2টা বা 4টা দি থৈ গুচি যায়, তেওঁলোক পলায়। গুলি নুফুটে মানে তেওঁলোকে হাতত লৈ অহা দেখোঁ, কিন্তু এতিয়া পুকুৰে পুকুৰে 2 অকণমান যায়, তাৰপৰা আকৌ উভতি গুচি যায়গৈ। তেওঁলোকে আকৌ এনেকুৱা হয় 4জন বা 3জন আহে, তেওঁলোকৰ বন্ধুকেইটাও ফুটে নে নুফুটে তাৰো পাত্তা নাই। তেনেকুৱা এটা কথা মানে এতিয়া কি বুলি ক'ম আৰু, নিজেই নিজকে বচুৱাই থাকিল। এতিয়া দিন ৰাতিটো বহিয়ে থাকোঁ, মানে চোতালতে বহি থাকোঁ আৰু চাই থাকোঁ কেনেকৈ গৈছে চাই থাকোঁ। পাৰিলে অকণমান হুলস্থুল কৰিব, নোৱাৰিলে নাই আৰু। হুলস্থুল কৰিবলৈও ভয় লাগে, জান চাই খেদি আহে। কালি ৰাতি 12টা 1টা বজালৈকে আছে নহয়, ৰাতিপুৱা 3:30লৈকে আছে, ক'ত 12টা 1টালৈকে। 3:30 বজালৈকে। এতিয়া সেই পিনে দিয়ে এনেকৈ গৈ পেলাই এনেকৈ পাহাৰ লাইনলৈ উঠি যায়। আকৌ 3টা বাজিছে আৰু মানুহৰ হুলস্থুল আহিলে, বম ফুটিলে। তেনেকুৱা এটা নিজে নিজে কিনি বমকেইটা ফুটাইছে, চৰকাৰৰ ফালৰ পৰা একোতো নাই। অহাটো আহে, তেখেতসকল নাহে বুলি নকওঁ, কিন্তু আহে। কিন্তু আমাৰ ইয়াত একেবাৰে নিলিপ্ত ভূমিকা গ্ৰহণ কৰাৰ নিচিনা দেখা পোৱা গৈছে। কি কাৰণে এনেকুৱা মানে কৰিছে আমি বুজি পোৱা নাই কথাটো। আহে তেখেতসকল, আহি পেলাই কেৱল মাত্ৰ আমাৰ ইয়াত দেখাহে দিয়ে আমাৰ পৰিলক্ষিত হৈছে। বাকী কিন্তু তেখেতসকলৰ পৰা আমি সহায় পোৱা নাই। ক'ৰ হয় তেওঁলোক? তেখেতসকল বিহপুৰীয়াৰো আহে, আৰু মই জনামতে বিহপুৰীয়াৰ আহে, হাৰমতিৰ আহে। হাৰমতি বন বিষয়াসকল আহে। কিবা বম ফুটকা এনেকুৱা ধৰণৰ কিবা তেখেতসকলে সেইবিলাক যোগান দিয়াটো বাৰু আমি যোগান দিয়ে বুলি শুনিছোঁ, কিন্তু আমি সেইখিনি দেখা পোৱা নাই। যিহেতুকে যেতিয়া ইয়াত হাতী ওলায়, তেতিয়া হাতীয়ে উপদ্ৰৱ কৰি থাকিব সময়ত ইয়াত যেতিয়া পথাৰৰ মাজত যেতিয়া 4-5টা হাতীয়ে যেতিয়া মৰণা মাৰি থাকে, এই সজাল ধৰাৰ দিনত যেতিয়া মৰণা মাৰি থাকে, সেই সময়ত কিন্তু ইয়াত বন্দুক বাৰুদ যিসোপা ফুটোৱা থাকে, সেইসোপা কিন্তু জনসাধাৰণে খেতিয়কে নিজৰ টকা নিজৰ গাঁঠিৰ ধন খৰচ কৰি পেলাই বন্দুক বাৰুদ কিনি পেলাই ইয়াত ফুটাবলগীয়া পৰিস্থিতি হয়। তথাপিও কিন্তু তেখেতসকলে কেৱল মাত্ৰ টৰ্চৰ পোহৰটো দি পেলাই তেখেতসকলে আমাক এটা আশ্বাস দিয়ে যে আমি আছোঁ। তাৰ বাহিৰে বেলেগ একো আশ্বাস দিয়ে আমি এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। 12টা 1টা নহয়, গোটেই ৰাতি থাকে। সন্ধিয়া লগা 6:30মান 6টামান বজাতে ইয়াতে সোমায়, আৰু গোটেই ৰাতিটো ইয়াতে থাকে। ইয়াৰ পৰা আকৌ পুৱতি নিশা 4টা 4:30মান বজাত ইয়াৰ পৰা আকৌ ওলাই গুচি যায়। কিন্তু আমি জনসাধাৰণে কি কৰিব পাৰোঁ? আমি সাধাৰণ বম কেইটামান ফুটাব পাৰোঁ, তাৰ বাহিৰে আমি একো কৰিব নোৱাৰোঁ। কিন্তু তেখেতসকলৰ হাতত সম্পূৰ্ণ বস্তু পাতি থকাৰ পিছতো, বন্দুক বাৰুদ থকাৰ পিছতো তেখেতসকলে সেইখিনি ব্যৱহাৰ কৰি পেলাই আমাক এটা এই জনবসতি এলেকাৰ ভিতৰত হাতীকেইটা থকাৰ পিছতো তেখেতসকলে ইয়াৰ পৰা উলিয়াই পেলাই আমাক এটা সুব্যৱস্থা দিব পৰা। কালি কেইটা হাতী ওলাইছে? কালিও 4টা। 4টা ওলাইছে। 4টা।